অভিজ্ঞতা ফোন কৰিছে উদ্বোধন কৰিলো বুলি কথা ক'লো তেখেতক ধন্যবাদ জনাইছো আৰু ভলিবল মাৰি তেখেতক ইয়াত মাৰি ভিতৰত লৈ আহিবি শুভ উদ্বোধনী কৰিবলৈ অনুৰোধ জনালে ধন্যবাদ জনাইছো তেখেতক আৰু ইয়াৰ পাছতে আমাৰ সতীৰ্থক তেখেতক সকলো খেলুৱৈ চিনাকি কৰি দিবৰ কাৰণে আমাৰ সতীৰ্থসকলক অনুৰোধ জনাইছো নামবিলাক কৈ দিব লাগে আমাৰ খেলুৱৈসকলে না এই কইলানি পারফেক্ট হেল্ল' হেল্ল' সন্মানীয় সভাপতি ভূপেন পেগু ডাঙৰীয়া আমি এতিয়া অনুষ্ঠানটিৰ কাৰণে আমি সময় আৰু চাউণ্ড বিচাৰিছোঁ যাতে নেকি কিছু অসুবিধা নহয় ইতিমধ্যে আমাৰ মাজত মহিলাৰ ভলীবল খেলৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব গৈ আছে গতিকে তেওঁলোকলৈ দুটি দললৈ আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আৰু ৰাইজক এখন সুন্দৰ খেল উপহাৰ দিব এই আমাৰ আশা আৰু আনফালে আমাৰ ছোৱালীৰ কাবাডী খেল অনুষ্ঠিত হৈ আছে আৰু ইয়াৰ পাছতে আমি ভলীবল মহিলা খেল প্ৰতিযোগিতাৰ উদ্বোধনী কাৰ্যসূচী ইমানতে আমি সমাপ্ত বুলি ঘোষণা কৰিছোঁ ধন্যবাদ ধন্যবাদ আৰু ইয়াৰ লগে লগে আমি আজিৰ অনুষ্ঠান দেশ প্ৰেমমূলক গীতৰ অনুষ্ঠানটি আগুৱাই নিব বিচাৰিছোঁ আৰু আমাৰ মাজত ইতিমধ্যে উপস্থিত আছে আজিৰ অনুষ্ঠানটিক পৰিচালনা কৰিবলৈ আমাৰ মাজত বিচাৰক হিচাপে উপস্থিত থকা বিনোদ খনিকৰ আৰু সন্মানীয় গল্ডেন শইকীয়া আপোনাক দুয়োকো আমি খন্তেক সময় ইয়াত বিচাৰিছোঁ মৰম চিনাকি কৰিব বিচাৰিছোঁ আৰু আমাৰ মাজত ইতিমধ্যে আৰু আমাৰ মাজত উপস্থিত থকা আজিৰ দিনটোৰ কাৰ্যসূচী পৰিচালনা কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত হৈছেহি আমাৰ এই অঞ্চলৰে এজন যুৱক যাৰ কণ্ঠই ৰাইজক আপ্লুত কৰে আনন্দ দিয়ে চন্দন পেগু ইতিমধ্যে আমাৰ মাজত আছে আৰু আমাৰ মাজত উপস্থিত আছে আজিৰ সম্পূৰ্ণ অনুষ্ঠানটি পৰিচালনা কৰিবৰ কাৰণে তেওঁৰ মিঠা কণ্ঠেৰে আমি পৰিচালনা কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিলোঁ সোনিয়া দলে তেওঁকো আমি মঞ্চত বিচাৰিছোঁ আৰু আমাৰ উদীয়মান আমাৰ যুৱতী আমাৰ এই অঞ্চলৰে খিলিনা পেগুকো আমি মঞ্চত বিচাৰিছোঁ নৱদ্বীপ মিলি কণ্টেক্ট বিচাৰিছোঁ নৱজ্যোতি ঘোষিত আমাৰ দলসমূহ মঞ্চৰ কাষতে সাজু হৈ থাকিব লাগে সময়মতে আমি ইয়াত বিচাৰিম আৰু সময়মতে আমি পাব লাগিব নহ'লে আমি অনুপস্থিত বুলি ঘোষণা কৰিম আৰু ইয়াৰ লগে লগে আমি আজিৰ এই অনুষ্ঠানটি শুভ উদ্বোধন কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনোৱা ইতিমধ্যে আমাৰ অনুৰোধ ৰক্ষা কৰি উপস্থিত হোৱা প্ৰাক্তন আকসু নেতা আৰু আমাৰ এই অঞ্চলৰে উদীয়মান যুৱক সন্তোষ বৰাল তেখেতৰ এইখিনি পুলম গামোচাৰে আমি সম্বৰ্ধনা জনাবৰ কাৰণে এয়া নৱদ্বীপ পেগু আৰু তেখেতলৈ আমি স্বাধীনতা দিৱসৰ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিম এই অনুষ্ঠানটি পৰিচালনা কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত হোৱা সন্মানীয় বিনোদ খনিকৰ তেখেতকো এখন ফুলম গামোচাৰে মৰম আৰু শ্ৰদ্ধা দিবৰ কাৰণে এয়া মৃগাং মিলি গতিকে আমি বিনোদ খনিকৰ ডাঙৰীয়ালৈ আন্তৰিকতাৰে স্বাধীনতা দিৱস উদযাপন কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আমাৰ মাজত উপস্থিত হোৱা সন্মানীয় বিচাৰক হিচাপে উপস্থিত থকা গল্ডেন শইকীয়া নিশ্চয় আমাৰ এজন উদীয়মান যুৱক তেওঁৰ পৰিচালনাত আজিৰ অনুষ্ঠান সুন্দৰভাৱে পৰিচালিত হ'ব এয়া হ'ল
আচ্ছা ভাই ট্রাই কৰিবা এতিয়া আৰু তেওঁ এজন যুৱকে নহয় জনপ্ৰতিনিধি গতিকে আমি তেখেতক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ এয়া হ'ল চন্দন পেগু গতিকে এয়া নৱদ্বীপ পেগুক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ তেখেতলৈ আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু আমাৰ মাজত উপস্থিত হৈছে সোনিয়া দলে আজি অনুষ্ঠানটি সুন্দৰভাৱে পৰিচালনা কৰাৰ কাৰণে তেওঁ আমাৰ মাজত উপস্থিত হৈছে গতিকে সোনিয়া দলেকো আমি এখনি ফুলাম গামোচাৰে এয়া মৃগাং মেলি সম্বৰ্ধনা জনাইছে আৰু আমাৰ মাজত উপস্থিত থকা খিলিনা পেগুলৈ আমি চিনাকি কৰাইছোঁ এয়া আমাৰ এই অঞ্চলৰে এগৰাকী উদীয়মান যুৱতী গতিকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে চমুকৈ অনুষ্ঠানটিক সন্তোষ বৰা ডাঙৰীয়াক শুভ উদ্বোধন আজি ৭৯তম স্বাধীনতা দিৱস উদযাপন সমিতিৰ সভাপতি সম্পাদক লগতে বিষয়ববীয়া আৰু এই বৃহত্তৰ মহৰিকেমবাসী ৰাইজৰ এই অনুষ্ঠানৰ প্ৰতি মৰম চেনেহ থকা সমূহ ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি এই কাৰ্যসূচীত সাংস্কৃতিক প্ৰতিযোগিতাত শুভ উদ্বোধন কৰিবৰ বাবে মোলৈ আমন্ত্ৰণ দিয়াৰ বাবে মই উদযাপন সমিতিক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই ৭৯তম স্বাধীনতা দিৱস ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত ভব্য প্ৰকাৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানটি সফল ৰূপায়ণৰ বাবে সমূহ খেলুৱৈ তথা সাংস্কৃতিক বন্ধুসকলক ইয়াত নিজা নিজা প্ৰতিভা বিকাশ কৰিবৰ বাবে যি মঞ্চ তৈয়াৰ পাইছে গতিকে তেওঁলোকক পুনৰবাৰ তেওঁলোকৰ ভৱিষ্যত এই মঞ্চৰ পৰাই জাগ্ৰত হৈ ভাৰতলৈ উপচি পৰিব বুলি আমি আগ্ৰহ প্ৰকাশ কৰি আজিৰ এই অনুষ্ঠানটি শুভ উদ্বোধন হ'ল বুলি ঘোষণা কৰিলোঁ ধন্যবাদ জয় আই অসম জয় হিন্দ ধন্যবাদ থাকিল আমি সন্তোষ বৰা ডাঙৰীয়ালৈ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি আজিৰ এই অনুষ্ঠানসমূহ পৰিচালনা কৰিবলৈ দায়িত্ব অৰ্পণ কৰিব বিচাৰিম যাৰ কণ্ঠই আপোনাক মোহিত কৰিব যাৰ কণ্ঠই আপোনাক সংগ্ৰামী কৰি তুলিব যাৰ কণ্ঠই আপোনাক ধৈৰ্য শিকাব যাৰ কণ্ঠই আপোনাক সাহস দিব আমাৰ দুগৰাকী আমাৰ পৰিচালন কৰিব লগা আমাৰ ব্যক্তি আছে তেওঁলোক হ'ল চন্দন পেগু আৰু আমাৰ সোনিয়া দলে গতিকে দুয়োগৰাকীলৈ আমি আৰু সহযোগ কৰিব খিলিনা পেগু গতিকে দুয়োগৰাকীলৈ আমি তিনিগৰাকীলৈ আমি আন্তৰিকতাৰে ধন্যবাদ জনাই অনুষ্ঠানটি অধিক আকৰ্ষিত কৰি তুলিব বুলি আশা ৰাখি মাইক আগবঢ়ালোঁ ধন্যবাদ ধন্যবাদ আৰু এটা মাইক দিয়ক को ताल लय और भाव में पिरोकर देशभक्ति की धारा बहा देंगे আহক আমি এবাৰ আৰম্ভ কৰোঁ যিসকল মহান ব্যক্তি যিসকল মহান স্বাধীনতা সংগ্ৰামী আৰু দেশৰ কাৰণে শ্বহীদ হোৱা মহান মনীষীসকলক সুঁৱৰি আমি দেশভক্তিমূলক গীত নৃত্যৰ প্ৰদৰ্শনীয় প্ৰতিযোগিতাৰ অনুষ্ঠান আমি আৰম্ভ কৰিব বিচাৰিছোঁ হয় আমি পুনৰবাৰ এই সময়সমূহ আমি উপলব্ধ কৰিব নোৱাৰোঁ কিন্তু আমাৰ সাংস্কৃতিবান যিসকল যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলে তেখেতসকলৰ কলা নৃত্য আৰু বিভিন্ন ধৰণৰ কৰিঅগ্ৰাফাৰে পুনৰবাৰ আমাক জীপাল কৰি তুলিবৰ বাবে আমি আৰম্ভ কৰিব বিচাৰিছোঁ আজিৰ দেশভক্তিমূলক নৃত্য প্ৰতিযোগিতাৰ অনুষ্ঠান হেল্ল' পাপা বিজয় পেগু
Now it's time to celebrate the rhythm of our nation's pride. Up next, we have a mesmerizing patriotic dance competition. So get ready to witness the graceful blend of tradition, energy, and but every great performance great eyes to appreciate it and wise minds to evaluate it. We are truly honored to have with us our esteemed panel of judges. We thank you for gracing us with your presence today. আমি আজিৰ এই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ কিন্তু তাৰ আগতে আপোনালোকক আমি জনাব বিচাৰিছোঁ আমাৰ মাজত এই দেশভক্তিমূলক গীত নৃত্যসমূহৰ বিচাৰক হিচাপে আমাৰ মাজত উপস্থিত আছে বিনোদ কলিকৰ ডাঙৰীয়া আৰু গল্ডেন ভাই আমাৰ লগত উপস্থিত হৈ আছে গতিকে আমাৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ আৰু আমি এইখিনিতে যিসকল ছাত্ৰ ছাত্ৰী এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব আহিছে তেখেতসকলক আমি জনাইছোঁ আপোনালোকৰ বাবে আমি যি মোবাইলৰ ব্যৱস্থা এই ব্যৱস্থা আমি আমাৰ ওচৰতে কৰি দিছোঁ গতিকে মোবাইলটো আমাৰ হাতত দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু যিসকল আজিৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব তেখেতসকলৰ আমি নামসমূহ ল'ব বিচাৰিছোঁ আৰু সাজু হৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ দম লগাই মাৰিবা বিচিতা দম লগাই মাৰিবা STA Dance Academy Gogamu, followed by Shankar Morigem, Newton English School Morigem, followed by Subansiri Moina Parijat. দলসমূহক আমি সাজু হৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ SDA ডান্স গ্ৰুপ গোগামক সাক্ষৰদেৱ শিশু নিকেতন মৰিকেম নিউটন ইংলিছ স্কুল মৰিকেম শুভশ্ৰী বালি একাডেমী মহৰিকেম আৰু শুভশ্ৰী মইনা পৰিজাত সকলোকে আমি পাৰিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু আমাৰ প্ৰতিযোগিতা আমি আৰম্ভ কৰিম গতিকে দলসমূহক আমি সাজু হৈ থাকিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তিনিটা আছো আৰামছে খেল বহল চাৰিটা আছো বহল খেল আমি কথা সময় পাছতে আমাৰ যি দেশভক্তিমূলক প্ৰতিযোগিতা এই প্ৰতিযোগিতা আমি আৰম্ভ কৰিম কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ বিভিন্ন ক্ষেত্ৰৰ চূড়ান্তসমূহ আমাৰ মাজত চলি আছে এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ ক্ৰীড়া গ্ৰাম্য প্ৰকল্পত আজি বিভিন্ন ধৰণৰ শিতানৰ যি চূড়ান্ত খেল এই চূড়ান্ত খেলসমূহ আমাৰ মাজত চলি আছে ইতিমধ্যে ভলীবল ওমেন ভলীবল কম্পিটিশ্যন চূড়ান্ত খেলখন চলি আছে কাবাডী চলি আছে আৰু সদায় সময় পাছতে বেডমিণ্টন আমাৰ মাজত চূড়ান্ত খেলখন আৰম্ভ হ'ব আৰু আমি সকলোৱে অধীৰ আজিৰ এই দিনটোৰ বিশেষ সকলোৱে গোট খাই থকা দুই বজাৰ লগে লগে আজিৰ ফুটবলৰ আৰম্ভ হ'ব এতিয়ালৈকে ৰাজীৱ গান্ধী গান্ধীয়া প্ৰকল্পত আহি পোৱা নাই তেখেতসকলকো আমি অনতি পলমে খেলপথাৰলৈ আহিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ देवी और सज्जनों अब वो वक्त आ चुका है जिसका हमें बेसब्री से इंतजार था एक तरफ चल रहा है धमाकेदार मुकाबला वॉलीबॉल फाइनल मैच एक और है टीम जो अपनी तेज फाइट के लिए मशहूर है और दूसरी ओर अपने पावर सर्व और अद्भुत टीम वर्क के लिए जानी जाती है आइए जोरदार तालियों से दोनों टीम को स्वागत करें और तैयार हो जाइए मैदान में उड़ते बॉल थ्रिलिंग रेडियो और रोमांचक पलों के लिए আহক আমি এবাৰ যাওঁ ভলীবল চূড়ান্ত মহিলা খেলখনলৈ আপোনালোকে নিশ্চয় উপভোগ কৰি আছে এটা থ্ৰিলিং ড্ৰামা আৰু খুব সুন্দৰ চাৰ্ভিচেলে চলি আছে ভলীবল ওমেনছ চেম্পিয়নশ্বিপ
सभी दर्शकों का ध्यान अब बारी है मिट्टी की खुशबू और जोश से भरी खेल कबड्डी की, और वो भी फाइनल मुकाबले। आज आमने सामने और आपलोक निश्चय देखी আছে কাবাডী মহিলা কাবাডী চূড়ান্ত খেলখন ইতিমধ্যে চলি আছে আৰু নিশ্চয় আহক আমি এবাৰ উপভোগ কৰোঁ শক্তি দৰ্জ আৰু কৌশলৰ মিলন কাবাডী, যিয়ে প্ৰতিজন ভাৰতীয়ৰ মনত আৱেগ আনি দিয়ে তেতিয়াই খেলপথাৰত নামি যায় কাবাডী আৰু আহক আমি উপভোগ কৰোঁ চূড়ান্ত মহিলা কাবাডী খেলখন। और हम थोड़ी देर में पहुंच जाएंगे इंडोर कोर्ट पर, जहां होने जा रहा है बैडमिंटन फाइनल मैच। गति, सटीकता और मानसिक मजबूती का खेल। आज मुकाबला होगा दो प्लेयर्स के बीच। दोनों ही अपने अपने शॉट्स और स्मार्ट प्ले के लिए मशहूर है। यहाँ हर स्मैश, हर ड्रॉप शॉट और हर रैली हमें सीट से उठने पर मजबूर कर देगी। খন্তেক সময়ৰ পাছতে আমি আপোনালোকক লৈ যাম বেডমিণ্টন চেম্পিয়নশ্বিপলৈ, আৰু য'ত অনন্ত শক্তি আৰু মাজত সুষম গতি আৰু নিখুঁজ প্ৰহাৰৰ লৰাই বেডমিণ্টন ফাইনেললৈ খন্তেক সময়ৰ পাছতে আপোনালোকক আমি লৈ যাম। আজিৰ কোৰ্টত দেখা পাম আমি দৃঢ়তা আৰু দক্ষতাৰ মিলন। কেৱল কিছুমান পইণ্টৰ ব্যৱধানতে নিৰ্ধাৰিত হ'ব আজিৰ বেডমিণ্টন চেম্পিয়ন, আৰু খন্তেক সময়ৰ পাছতে আপোনালোকে উপভোগ কৰিব পাব বেডমিণ্টন চেম্পিয়নশ্বিপ। কিন্তু আমি বেছি পলম নকৰি আমাৰ অনুষ্ঠান আমি আৰম্ভ কৰিব বিচাৰিছোঁ। এবাৰ যিহেতুকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দেশভক্তিমূলক গীত নৃত্যৰ প্ৰতিযোগিতালৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। পুনৰবাৰ আমি যিসমূহ দলৰ নাম ল'লোঁ সেই দলসমূহক আমি সাজু হৈ থাকিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। Get ready, SDA Dance Academy, Gogamukh, followed by Shankardev Shishu Niketan, Mori Camp. Next, Newton English School, Mori Camp, followed by Subansiri Valley Academy, Mohari, and lastly, Subansiri Moina Parichak. আমি সাজু হৈ থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। মানা কৰিছিলোঁ নাহাৰিবি কোৰ্টত নাহাৰিবি। এয়া ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্প, আৰু এক উৎসৱমুখৰ পৰিৱেশৰ মাজত আৰু এক ঐতিহাসিক দিনত আমি সকলোৱে আজি পুনৰবাৰ 59 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিবৰ নিমিত্তে আমি সকলোৱে একত্ৰিত হৈছোঁ। আজি আমি মুক্ত আকাশৰ তলত স্বাধীনতাৰ সতেজ বতাহৰ হাত লৈ আছো। 1948 চনৰ 15 আগষ্টৰ আমাৰ মহান স্বাধীনতা সংগ্ৰামী নেতাসকলৰ জীৱন যৌৱনৰ ত্যাগৰ ফলত আমি লাভ কৰা এই স্বাধীনতাৰ ক্ৰীড়া প্ৰকল্পত এবাৰ আমি আৰম্ভ কৰিব বিচাৰিছো।